আমাৰ এক্সপেক্ট কোম্পানীৰ ফালৰ পৰা দাদাক ছাৰক সন্মান জনালোঁ। হেল্ল' গাইজ, ৱেলকাম টু এক্সপেক্ট। ছাৰ আহিছে শিৱসাগৰ ডিষ্ট্ৰিক্ট নাজিৰাৰ পৰা। আমাৰ এক্সপেক্ট কোম্পানীৰ ভিডিঅ' চাইছিল। ভিডিঅ' চাই কেনে মানে তেওঁ ৱাশ্বিঙৰ ছেটআপ দিম বুলি ভাবি আছিল বহুত দিনৰ পৰা, আৰু এতিয়া গোটেইখিনি কনষ্ট্ৰাকশ্যনৰ বা চিভিল ৱৰ্কৰ কাম সম্পূৰ্ণ হ'ল। আজি সিহঁতে নাজিৰাৰ পৰা আমাৰ এক্সপেক্ট কোম্পানীৰ অফিচত আহিছে, আহি কেনে যিখিনি মেচিনাৰী বা আপোনাৰ যিখিনি মেটেৰিয়েলছ গোটেইখিনি আজি পাৰ্চেছ কৰিলে। কিছুমান মেটেৰিয়েলছ লগতো লৈ গৈ আছে, আৰু কিছুমান কাইলৈ বা পৰহিলৈ আমি ট্ৰান্সপৰ্টত বা ট্ৰাকত লগাই দিম। তো ছাৰে নিজে মুখেৰে ক'ব আমাৰ এক্সপেক্ট কোম্পানীত কেনেকুৱা যোগাযোগ পাইছিলে, তাৰপিছত আমাৰ কোম্পানীৰ মেটেৰিয়েলছখিনি কেনেকুৱা চালে, বা আমাৰ লগত ব্যৱসায় এটা ষ্টাৰ্ট কৰি কেনেকুৱা পালে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াম আমি আৰু ভৱিষ্যতত। তাৰপিছত লগতে আৰু ছাৰৰ পৰিচয় সৈতে গোটেইখিনি কথা আমাৰ এক্সপেক্ট কোম্পানীৰ বিষয়ে ক'ব। ছাৰ ভালে আছেনে? আছোঁ। আপোনাৰ পৰিচয়টো অকণ দিব নেকি? মোৰ নাম শ্ৰী পৰেশ গোস্বামী, মই নাজিৰাত থাকোঁ, হয়। আৰু মই ONGC ৰিটায়াৰ্ড পাৰ্চনছ, আৰু বৰ্তমান মানে মোৰ ল'ৰাটোৰ কাৰণে এটা ছাৰ্ভিচ চেণ্টাৰ এটা খুলিব কৈছোঁ। ছাৰ্ভিচ চেণ্টাৰ মানে কাৰ ৱাশ্বিং এণ্ড কেয়াৰ এভৰিথিং। তাতে মোৰ ল'ৰাজনে মানে এইবিলাক অনলাইনত এইখিনি চালে, চোৱাৰ পিছত তেখেতৰ লগত কণ্টেক্ট হ'ল। কণ্টেক্ট হোৱাৰ পিছত এই বিষয়ে বিভিন্ন ধৰণৰ এইবিলাক দিশ চালি জাৰি চাই তেখেতৰ ডিছকাছ কৰি আজি অতন্যৰ দিশ চব চিন্তা ভাৱনা কৰি লৈ তাৰপিছত আমাৰ চিভিল কনষ্ট্ৰাকশ্যন যিখিনি কাম আছে সেইখিনি কৰা হ'ল। আৰু সেইখিনি কৰাৰ পিছত এতিয়া আমাৰ আজি মেটেৰিয়েলছখিনি পাৰ্চেছ কৰিবৰ কাৰণে আহিলোঁ। ইকুইপমেণ্টছ যিখিনি লাগে সেইখিনি পাৰ্চেছ কৰিবলৈ আহিলোঁ। আৰু আমাৰ এক্সপেক্ট কোম্পানীৰ প্ৰডাক্টবিলাক কেনেকুৱা চালে আপোনালোকে? প্ৰডাক্টবিলাক খুব সুন্দৰ, খুব ভাল, আৰু মই ভাবিছোঁ যে অদূৰ ভৱিষ্যতে আৰু ভাল হেৰি হ'ব। আৰু যিখিনি মেটেৰিয়েলছ আমি এতিয়া পাৰ্চেছ কৰিছোঁ সেই মেটেৰিয়েলছখিনি আমি ভাল পাৰফৰ্মেঞ্চ পাম। থেংক ইউ। আৰু গোটেইখিনি বস্তু আমাৰ এক্সপেক্ট কোম্পানীৰ বিষয়ে ছাৰে নিজে মুখেৰে ক'লে, আৰু আমাৰ এক্সপেক্ট কোম্পানীৰ প্ৰডাক্টবিলাক বা আপোনাৰ যিখিনি মেটেৰিয়েলছ হয় আপোনালোকৰ ভিডিঅ'ত চায়ে থাকে। তো অল অভাৰ নৰ্থ ইষ্টৰ ভিতৰত যদি কোনোবা এটা ৱাশ্বিং চেণ্টাৰ বা আপোনাৰ গেৰেজ ইকুইপমেণ্টৰ পাৰ্চেছ কৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে ডিছপ্লেত দিয়া আমাৰ এক্সপেক্ট কোম্পানীৰ অফিচিয়েল নাম্বাৰ আছে, এই নাম্বাৰত যোগাযোগ কৰিব পাৰে। লগতে আৰু আমাৰ এক্সপেক্ট কোম্পানীৰ লগত আজি ছাৰে বহুত দূৰৰ পৰা আহিলে, আহি কিনে যোগাযোগ কৰি বস্তুখিনি পাৰ্চেছ কৰিলে। তাৰ বাবে আমাৰ এক্সপেক্ট কোম্পানীৰ ফালৰ পৰা সৰু এটি উপহাৰ হিচাপে আমাৰ কোম্পানীৰ ফালৰ পৰা এইখিনি দিয়া গ'ল, যেনেকৈ আপোনাৰ এই 4টা ফৰ্ম কেন, তাৰপিছত আপোনাৰ মাইক্ৰ'ফাইবাৰ ক্লথছ, হেণ্ড গ্লভছ, অকণমান মেটেৰিয়েলছ আমাৰ এক্সপেক্ট কোম্পানীৰ ফালৰ পৰা উপহাৰ হিচাপে ছাৰক দিয়া হ'ল। দাদা ভালে আছেনে? হয়। আপোনাৰ পৰিচয়টো অলপ দিব পাৰিবনে? মোৰ নাম পুলস্ত কাশ্যপ, আৰু ময়ো তাৰমানে আপোনাৰ ভিডিঅ' বহুত টাইম পৰা চাই আছিলোঁ। হয়। ৰাইট, বহুতখিনি ভিডিঅ' চোৱাৰ পাছত এটা আইডিয়া আহিলে কেনেকৈ ৱাশ্বিং চেণ্টাৰটো ৰান হয়, আৰু আপোনাৰ ভিডিঅ'বোৰ বহুত ইনফৰ্মেটিভ হয়, য'ৰ পৰা মই গম পালোঁ কি কোনখিনি বস্তু কেনেকৈ কোনোবাই যদি নতুনকৈ ষ্টাৰ্ট কৰিব লাগে সি এটা পুছ পাব, এটা বহুতখিনি ইনফৰ্মেশ্যন সেইখিনি পাব, যোনখিনি তাৰমানে তাৰ কাৰণে সেই মানুহজনৰ কাৰণে এইটো হেল্পফুল হ'ব। আৰু থেংক ইউ, আজি এক্সপিৰিয়েঞ্চটো বহুত ভাল আছিল। আজি আমি কমেও চাগে 7-8 ঘণ্টা আমি ইয়াত টাইম স্পেণ্ড কৰিলোঁ। খালি গোটেই অভাৰঅল যিমানটো টাইম আমি স্পেণ্ড কৰিলোঁ তাত বহুতখিনি আইডিয়া পালোঁ, বহুতখিনি নলেজ পালোঁ, সেইটোৱে ক'ব বিচাৰোঁ। হ'ব, থেংক ইউ। আৰু এটা কথা, আপুনিতো আমাৰ এক্সপেক্ট কোম্পানীৰ বাহিৰৰ বেলেগ কোম্পানীৰ ভিডিঅ' চাইছিলে, বা বেলেগ কোম্পানী আপোনাৰ লগত যোগাযোগ কৰিছে, বা আপুনি অলপ চলপ কথা পাতিছে, তো সেইখিনি প্ৰডাক্টকে আমাৰ প্ৰডাক্টবিলাক কেনেকুৱা ডিফাৰেঞ্চ পাইছে? যেনেকৈ মই নিজে ইউজ কৰি চালোঁ আজি, আপোনালোকৰ ফোমৰ কোৱালিটি হওক, ঠিক আছে, বহুত ঠেক হয়, বহুত ভাল ধৰণৰ তাৰমানে গাড়ীখন চাফাও হ'ল। আৰু যোনটো কথা মই পাতিছিলোঁ পিছে ফোনত, যিখিনি বস্তু মই অভাৰঅল কথা পাতিলোঁ, মই সেইটোৱে বস্তু ইয়াত পালোঁহি। সেইটো ট্ৰুথফুল আছে। এনেকুৱা নহয় কি মই বেলেগ কিবা এটা এক্সপিৰিয়েঞ্চ কৰিলোঁ আৰু তাৰমানে ফোনত কথা পাতিলোঁ আৰু ইয়াত কিবা বেলেগ এটা হ'ল, তেনেকুৱা একো নাছিল। তো সেইটোৱে মই ক'ব বিচাৰোঁ যে অভাৰঅল গোটেই এক্সপিৰিয়েঞ্চটো বহুত ভাল আছিল। বহুতে ফোনত কথা পতাৰ পিছত বস্তু এটা দিয়ে, তাৰপিছত আহি কিনে আৰু এটা চাই, তাৰপিছত দৰ দাম যিটো কৰে তাতকৈ অলপ ডিফাৰেঞ্চ, এনেকুৱা কিবা ভাৱ পাইছে বা এনেকুৱা কিবা হৈছে নেকি আপোনাৰ লগত? অফক'ৰ্ছ, যেনেকৈ মই এনেই মই যোনটো বস্তু প্ৰডাক্টটো এনেই পাৰ্চেছ কৰা নাই, খালি তথাপি যেনেকৈ নাইট্ৰজেন আপুনি মেচিনটোৰ কথাই ক'লে, ঠিক আছে, যেনেকৈ আপুনি ক'লে কি তাৰ ভিতৰৰ যোনখিনি কম্পনেণ্টছখিনি হয় তাৰ একচুৱেলি প্ৰাইচিং কিমান হয়,
আৰু যোনটো দামত ইহঁতি বিক্ৰী কৰি আছে সেইটো একচুৱেলি সেইটো ইউজফুল হয় নে নহয়, ৰাইট? আৰু আপোনাৰ ইয়াত কোৱালিটিও চালোঁ, যেনেকৈ আপুনিও দেখালে কি দিল্লীৰ প্ৰডাক্টটো কেনেকুৱা হয় বা চাউথৰ প্ৰডাক্টটো কেনেকুৱা হয়। তো সেই বস্তুটো এটা আইডিয়া পালোঁ গোটেই বস্তুটো। আৰু ডেফিনেটলি দাম বহুত জেগাত তাৰমানে ভেৰি কৰে, ডিফাৰেণ্ট, আৰু ডিপেণ্ড কৰে আপোনাৰ হেৰিটো কুৰিয়াৰ চাৰ্জেছতো। খালি আপুনি যোনটো প্ৰাইচ দিলে, মই মুঠতে 6-7টা জেগাৰ পৰা মই আপোনাৰ প্ৰাইচিং লৈছোঁ। তেনেকৈ মই কোয়েম্বাটুৰ তামিলনাডুৰ পৰাও লৈছোঁ, আপোনাৰ বিহাৰৰ পৰাও লৈছোঁ, তাৰপিছত কলিকতাৰ পৰা লৈছোঁ, ঠিক আছে। খালি যোনটো মই পালোঁ তাৰমানে আপোনাৰ প্ৰাইচিং ফেক্টৰটো একেবাৰে জেনুইন প্ৰাইচ আছিল, আৰু প্ৰডাক্ট প্ৰাইচো আপোনাৰ প্ৰডাক্টটো বহুত ভাল আছে। আমাৰ এক্সপেক্ট কোম্পানীৰ ফালৰ পৰা থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ইমান দূৰৰ পৰা আহিছে, নাজিৰাৰ পৰা আহিছে, আমাৰ এক্সপেক্ট কোম্পানীৰ লগত যোগাযোগ কৰি ইয়াতে আজি আহি কিনে গোটেইখিনি প্ৰডাক্ট পাৰচেছ কৰিলে। আৰু গোটেইখিনি প্ৰডাক্ট আজি আমি ডেলিভাৰী দিয়া নাই বাৰু, যিখিনি মেটেৰিয়েলছ আপোনাৰ লিকুইড আপোনাৰ এক্সেচৰিজখিনি আজি নিজৰ কাৰতে লৈ গ'ল, বাকীখিনি কালিলৈ বা পৰহিলৈ আপোনাৰ ট্ৰাকত মানে ডেলিভাৰী। অহা সপ্তাহলৈ আমি নিজে নাজিৰাত গৈ মই লগত